জাতিৰ দুৰ্যোগত মই মাত মাতিছিলোঁ। জাতিৰ বিপৰ্যয়ৰ সময়ত জাতিটোৰ চেতনা বাঢ়ি যাওক বুলি, জাতিৰ ঐক্য চেতনা বাঢ়ক বুলি কষ্ট কৰি কৰি গীত লিখিছিলোঁ। মানুহক বছৰৰ পিছত বছৰ, ঋতুৰ পিছত ঋতু মই উপহাৰ দিছিলোঁ। বহু কষ্ট কৰি কৰি মোৰ জীৱনকালত ৰাইজে মৰম কৰা প্ৰায় 5.5 কোটি টকাৰ ওপৰত গোটেই খৰচ কৰি মই গীত দিলোঁ, সংগীত দিলোঁ। মোৰ জীৱনকালত মোৰ অসমীয়া আইৰ হৈ মাত মাতিলোঁ, মোৰ নিজৰ জাতিৰ ঐক্য চেতনা বাঢ়ক বুলি। কেতিয়াবা বেয়া লাগে, সেই 80 দশক, সেই 90 দশক, সেই বিংশ শতিকা কেতিয়াবাই পাৰ হ'ল। একবিংশ শতিকাৰ তৃতীয় দশকৰ মাজ ভাগ। মোৰ ভাল লাগিলহেঁতেন মঞ্চবিলাকত মোক লৈ দৰদাম নচলা হ'লে মোৰ বৰ ভাল লাগিলহেঁতেন। একো নাই, এইবাৰ ভাবিছোঁ কিবা এটা গাঁৱৰ পৰাই খোজ দি জীৱন আৰম্ভ কৰিছিলোঁ। সংগীতৰ জীৱনটো আৰম্ভ কৰিছিলোঁ কলিকতাৰ পৰা। সেই 42 বছৰমানৰ আগতে মই মোৰ মাটিৰ সংস্কৃতিক আঁকোৱালি লৈছিলোঁ। মাটিৰ সংস্কৃতিক আঁকোৱালি লৈ নৈৰ পাৰৰ কথাবিলাক, পাহাৰ পথাৰৰ কথাবিলাক, নৰানীত লাগি ধৰা কথাবিলাক, নৰাৰ তলে তলে মানিমুনি থকা কথাবিলাকেৰে মাটিৰ তেজত সংপৃক্ত হৈ থকা গীত সংগীত সুৰেৰে মই আগবাঢ়িছিলোঁ। এইটো মোৰ সংকল্প আছিল। ভূপেনদাৰ সেই সময়ৰ পৰা, ভূপেনদাৰ 70মান বছৰৰ পৰা তাৰ পিছৰ মই উপলব্ধি কৰিলোঁ যে ইয়াৰ পিছৰখিনি কি পাৰোঁ। গীত সংগীতৰ কথাই কৈছোঁ কেৱল, মই চিনেমা ভাওনা এইবিলাকৰ কথা কোৱা নাই। তেনেধৰণে আগবাঢ়ি গীত সংগীতৰ উপাদান কি হ'ব পাৰে, গণজীৱনৰ প্ৰতিটো অনুভৱৰ উপাদানখিনিক মই চেষ্টা কৰি গীতেৰে উপস্থাপন কৰিছিলোঁ। বেয়া লাগে, দৰদাম সদায় মূৰ্খতেহে চলে। দৰদাম সদায় মাটিৰ তেজৰ লগত দৰদাম কৰিলে ভাল লাগে জানো? তথাপিতো এই নতুন বছৰ আহিছে ইংৰাজী। এতিয়াতো আজিকালি বছৰটো যাবলৈ বেছি দিনেই নালাগে, বেছি পৰেই নালাগে, গুচিয়ে যায়। সিদিনা 25 সোমাইছিলেহে, এতিয়া 2026 পাবলৈ হ'ল। সকলো মোৰ অনুৰাগী শুভাকাংক্ষীলৈ মোৰ আন্তৰিক শ্ৰদ্ধা, মৰম স্নেহ যাচিছোঁ। মই নতুন কিবা কিবি ভাবি আছোঁ। নতুন কিবা কিবি মানে অলপ ব্যতিক্ৰমী গীত সংগীতৰ মাজতেই আপোনালোকে সকলোৱে পাব। আপোনালোকলৈ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ, সকলোলৈ শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ। মোক আশীৰ্বাদ কৰিব যাতে সদায় লগ পাই থাকিব পাৰোঁ, আপোনালোকৰ সতে, আপোনালোকৰ মাজত জীয়াই থাকিব পাৰোঁ। তাৰ আশীৰ্বাদ কৰিব। সকলোলৈ শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ।